ধুবুৰী জিলাৰ চাপৰৰ শালকুচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ অস্থায়ীভাৱে নিৰ্মাণ কৰা হেলিপেডত হেলিকপ্টাৰযোগে উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চাপৰৰ চৰুৱা বাক্ৰা, চিৰাকুটা আৰু সন্তোষপুৰত হ'বলগীয়া তাপবিদ্যুৎ প্ৰকল্পৰ মাটি পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে আদানী গ্ৰুপৰ ফালৰ পৰা চাপৰৰ উল্লেখিত তিনিটা অঞ্চল মিলি ৩৫০০ বিঘা মাটিত স্থাপন কৰা হ'ব তাপবিদ্যুৎ প্ৰকল্প। প্ৰায় ১৬,০০০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া তাপবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় মাটিডোখৰ ইতিমধ্যে পৰ্যবেক্ষণ কৰি গৈছে গৌতম আদানীৰ পুত্ৰ জিৎ আদানীসহ আদানী গ্ৰুপৰ ১৩জনীয়া আতি দলে। যোৱা ২২ এপ্ৰিলৰ দিনত আদানী গ্ৰুপে মাটিডোখৰ পৰ্যবেক্ষণ কৰাৰ পিছত আজি প্ৰস্তাৱিত মাটিডোখৰ পৰ্যবেক্ষণ কৰিবৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম ডিজিটেল। চাপৰত আমি এটা থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইয়াতে কৰিব খুজিছোঁ আৰু যদি আমি থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰোঁ এই অঞ্চলৰ প্ৰায় ১০,০০০তকৈও অধিক ল'ৰা ছোৱালীয়ে কামো পাব আৰু যথেষ্ট উদ্যোগীকৰণো হ'ব। আৰু যদি প্ৰজেক্টটো আল্টিমেটলি হয় তেতিয়াহ'লে প্ৰায় ২০,০০০ কোটি টকাৰ ব্যয় হ'ব। গতিকে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে গোটেই অঞ্চলটোৰ কিমান এটা ডাঙৰ পৰিৱৰ্তন হ'ব। এতিয়ালৈকে বহুত আগবঢ়া নাই, এটা প্ৰাৰম্ভিক পৰ্যায়তে আমি আছোঁ। মই এবাৰ মাটিখিনি চাই গ'লোঁ যাতে আমি কামখিনি আগবঢ়াব পাৰোঁ। প্ৰশাসনিক সেৱাত কিবা সালসলনি কৰা হৈছে নেকি? প্ৰশাসনিক সেৱা মানে প্ৰশাসনিক বিষয়ৰ কিবা মইতো নাজানো, মইতো শুনা নাই। 10খন সমজিলাক লৈ নতুনকৈ কিবা 10খন সমজিলা 15 আগষ্টৰ আগতে হ'ব। এইবাৰ আৰু 10খন সমজিলাত 15 আগষ্টত পতাকা উঠিব। তালিকাখন আছে, মোৰ ফটক কৰি মনত নাই, আপোনালোকে চাই ল'ব। আৰু কিবা নতুন কিবা পদক্ষেপ আৰু একেটা দিনটো আৰু পঞ্চায়তৰ ইলেকশ্যন গ'ল। গতিকে যিহেতু 78খন সমজিলাৰ কথা লাহে লাহে হৈ থাকিব এটা এটা, কাৰণ একেলগে কৰিবৰ কাৰণেতো আমাৰ ইমান বিষয়া নাই। গতিকে এটা এটাকৈ আমি কৰি গৈ আছো প্ৰত্যেক বছৰে 5খন 6খন 10খন এনেকে। গতিকে পঞ্চায়ত নিৰ্বাচন লৈ কিমান অসুখী হ'বলগীয়াতো একো নাই, গোটেই অসমত চবফালে বিজেপিয়ে হৈ আছে। গতিকে আৰু অসুখী কি হ'ব? গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব। আৰু ছেপ্টেম্বৰত। স্যাৰ, এই কংগ্ৰেছৰ আচলতে যিটো বিপৰ্যয় এইটো মূল কাৰণ কি? চাওক, যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়াহ'লে বিপৰ্যয়ৰ কাৰণটোতো তাতেই ওলাই আছে। অসমখন কিমান অশান্ত আছিলে, আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে। গতিকে পাৰ্থক্যটো আপোনালোকে